আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আজি এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি ভিডিঅ'টো শিকিম যে জানিম মানে আমি যেহেতু ঘৰত আমি ডেইলি ব্যৱহাৰ কৰোঁ ঝাৰু এই ঝাৰুটো আমাৰ জীৱনত বহুত মহত্ব আছে মানে ঝাৰুটো আমাৰ কাৰণে বহুত এটা মূল্যৱান বস্তু ঝাৰু আমি কেনেকৈ লগাব লাগে ঝাৰু লগাওঁতে কি কৰিব লাগে কি পঢ়িব লাগে নালাগে মই তাৰ বিষয়ে লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ শুনিব যাতে এই সৰু ভিডিঅ'টোৰ পৰা কিজানি কাৰোবাৰ বহুত ডাঙৰ সমস্যা সমাধান হয় যিহেতু আমি ঝাৰুটো আমি প্ৰত্যেক দিনা আমাৰ প্ৰত্যেকখন ঘৰতে লগোৱা হয় ঝাৰু একচুৱেলি কি কৰে যে যেহেতু আমি বেয়া বস্তুবিলাক আমি বাহিৰ হয় তেনেদৰে ঘৰৰবিলাকত যিবিলাক আমি বিপদ আপদ আহে বালা মুচিবত এইবিলাকো দূৰ কৰা ঝাৰুৱে কিছু ক্ষেত্ৰত মানে বহুত পৰিমাণে সহায় কৰে এতিয়া আমি ঝাৰু ক'ত ৰাখিব লাগে ঝাৰু লগাওঁতে কি কৰিব লাগে তাৰ বিষয়ে মই ক'ব ওলাইছোঁ ঝাৰু সদায় আমি য'ত আমি খানা বনাওঁ বা খানা আমি খাওঁ সেই জেগাত ঝাৰু কেতিয়াও ৰাখিব নালাগে আৰু সেইটোৱে আমাৰ ঘৰখনৰ ৰুজি ৰোজগাৰ এইবিলাক কমাই দিয়ে মানে কমোৱাত সহায় কৰে সেইকাৰণে কিটচেন মানে পৰাপক্ষত আমি পাকঘৰত ঝাৰুটো ৰাখিবই নালাগে আৰু আমি কি হয় ঝাৰুটো আমি কি হয় কেতিয়াবা আমি দৰ্জা কাষত আমি খাৰা কৰি ৰাখোঁ বা ক'ৰবাত আমি যেন সেই খাৰা কৰি বা থিয় কৰি আমি যেতিয়া ঝাৰুটো থওঁ তেনেকৈ আমি ঝাৰু থ'ব নালাগে ঝাৰুটো সদায় আমি তলত পেলাই থ'ব লাগে আৰু ঝাৰুটো ৰাখোঁতে সদায় মনত ৰাখিব যেন এই ঝাৰুটো যেন বেলেগ এজন মানুহে দেখা নাপায় মানে চকুত যেন নপৰে মানে আমি একচুৱেলি ঝাৰুটো লুকুৱাই থ'ব লাগে বেলেগে নেদেখাকৈ আমি লুকুৱাই থ'ব লাগে এইটো নহয় যেন আমি ক'ৰবাত একেবাৰে লুকুৱাই দিম সেইটো নহয় বাৰু মানে বেলেগৰ যেন চকুত নপৰে আৰু এটা কথা কি হয় যে আমি ঝাৰু যিহেতু আমি লগাওঁ কেতিয়াবা আমি ঘৰত মকৰা জাল বেৰত যে মকৰা জাল লাগে এইবিলাক আমি বা বেৰবিলাক চাফ চিকুণ কৰিবলৈ আমি ঝাৰুটো ব্যৱহাৰ কৰোঁ কিন্তু তাৰ কাৰণে একচুৱেলি যদি আমি ঝাৰু ব্যৱহাৰ কৰোঁ তেনেহ'লে তাৰ কাৰণে এটা ছেপাৰেট ঝাৰু হ'ব লাগে আমি ঘৰ সৰা ঝাৰুটোকে ইউজ কৰিব নালাগে বিশেষকৈ আমি মকৰা জাল এৰুৱা যিডাল বাঢ়ি আহে তাৰ দ্বাৰা লগোৱাই বেষ্ট আৰু বা নহয় যদি আপুনি ঝাৰু লগাম ভাবে কিন্তু তাৰ কাৰণে এটা বেলেগ ঝাৰু ব্যৱহাৰ কৰিব ঘৰ সৰা ঝাৰুটোকে যিহেতু আমি ঘৰ সৰা ঝাৰুটোত আমি বহুত বেলেগ ধৰণৰ বস্তুবিলাকো কেতিয়াবা হাঁহিবলগীয়া হৈ যায় আমি ঝাৰুটো ধোৱাটোতো হয়ে বাৰু কিন্তু আমি ৰেগুলাৰলিতো ঝাৰু ধোৱা নহয় সেইকাৰণে পৰাপক্ষত বেৰবিলাক চাফ চিকুণ কৰিবলৈ আপোনালোকে ছেপাৰেটকৈ এটা বেলেগ ঝাৰু ল'ব লাগে আৰু কি হয় ঝাৰু লগাওঁতে সদায় আমি যিটো চূৰা ৰহমান বুলি কয় চূৰা ৰহমানটো পঢ়িব লাগে এইটো নহয় যে আপুনি বহি পঢ়িব আমি ঝাৰুটো মাৰি আছোঁ তেতিয়া আমি ৰহমান চূৰাটো পঢ়িছোঁ যদি আপোনাৰ মনত নাই আপুনি অডিঅ' যদি আপোনাৰ মানে আমি অডিঅ'টো শুনিব পাৰোঁ আমি বোলে মোবাইলতে আমি লগাই ল'লোঁ তেনেকৈ আমি ৰেকৰ্ডিঙো শুনিব পাৰোঁ বা আমি মোবাইলত লগালেও আপুনি পোৱা যাব বিচাৰিলে তো তেতিয়া কথাটো হ'ল যে আমি ঝাৰু যেতিয়া লগাওঁ চূৰা ৰহমানটো লগালে আমাৰ কাৰণে বহুত ৰহমত আৰু বৰকত দিয়ে আৰু ঘৰৰ পৰা বিপদ আপদ মুচিবতবিলাক দূৰ কৰাত সহায় কৰে আৰু ঝাৰু লগোৱাত আমি এটা দোৱা পঢ়িব পাৰোঁ মানে 3বাৰ আমি দৰুদ পঢ়িব লাগে আৰু তাৰপিছত এটা সৰু দোৱা ইয়া আল্লাহু ইয়া ৰহমানু ইয়া সাবুৰু এইবুলি 3বাৰ পঢ়িব লাগে ইয়া আল্লাহু ইয়া ৰহমানু ইয়া সাবুৰু ইয়া আল্লাহু ইয়া ৰহমানু ইয়া সাবুৰু আৰু পিছত শেষত পুনৰ যিটো আমি দৰুদ প্ৰথমত পঢ়িছিলোঁ বা তাতকৈ সৰু দৰুদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম এই দৰুদটো আপুনি 3বাৰ পঢ়িব পাৰে আৰু যেতিয়া এনেকৈ পঢ়িব মানে পঢ়িবলৈ আপুনি বিশেষকৈ বহি বোলে আমি বহি লওঁ আৰু দৰুদটো পঢ়ি লওঁ এনেকুৱা কোনো কথা নাই আপুনি ঝাৰুটো মাৰোঁতেই ঝাৰু লগাই থাকোঁতে আপুনি পঢ়িব পাৰে আৰু পৰাপক্ষত আমি ৰহমান চূৰাটো শুনিব লাগে বা যদি আমাৰ মুখস্থ আছে তেনেহ'লে আমি নিজে পঢ়ি আমি ঝাৰু মাৰিব লাগে এনেকুৱা কৰি চাবচোন চাব ঘৰখনত যেন বহুত বিপদ আপদ বালা মুচিবত বা দূৰ হৈছে মানে ঘৰখনত সমস্যাবিলাক অহাত কিছু যেন সকাহ পোৱা যায় মানে সমস্যাবিলাক নহাই হৈ যায় বা আহিবলগীয়া হ'লেও ই যেন হাম কাটি দিব আধাতে আৰু এটা কথা হ'ল যে
এগৰাকী মহিলাই এদিন হজৰত আলীৰ ওচৰত গ'ল আৰু তেওঁক ক'লে যে মোৰ যেন ঘৰখনত সমস্যাবিলাক সমাধানেই নোহোৱা হৈছে, ইটোৰ পিছত ইটো সমস্যা, মানে প্ৰত্যেক দিনা এটা এটা সমস্যা আহিয়ে থাকে। তো মই তেনেদৰে এই সমস্যাবিলাকৰ পৰা কেনেকৈ বাচিব পাৰিম? তেওঁ ক'লে যে তুমি ঝাৰু লগাওঁতে মানে এইবিলাক আমাক নিয়ম মানিবলৈ ক'লে, আৰু যে ক'লে যে ঝাৰু লগোৱাৰ সঠিক সময়টো কথা ক'লে। বিশেষকৈ আমি ৰাতি কেতিয়াও ঝাৰু লগাব নালাগে, মানে যিমানটো পাৰোঁ আমি ৰাতি ঝাৰু নলগোৱাটোৱে বেষ্ট। আৰু যিহেতু আমি ৰাতিপুৱা শুই উঠি ঝাৰু লগাওঁৱেই, আৰু কিন্তু ৰাতি শোৱাৰ আগত মানে আমি ঝাৰু লগাব নালাগে। তেনেকৈ লগালে ঘৰখনলৈ বহুত সমস্যা আহে। আৰু আপোনালোকে চাবচোন, ঝাৰু লগোৱাৰ আগত এই নিয়মকেইটা মানি চলিব, আৰু ঝাৰুটো কিন্তু বেলেগে নেদেখাকৈহে ৰাখি থ'ব। আৰু আজিলৈ বিশেষ নাই, এই কথাকেইটা মানিব, আৰু সকলোৱে যেন ঘৰবিলাক সুখ হওক, সমৃদ্ধি হওক, আৰু ঘৰবিলাকলৈ বৰকত আহক, বিপদ আপদ বালা মুচিবত আদি সমস্যাৰ পৰা যেন সকলো নিৰাপদে থাকক, তাৰে আশাৰে আজিলৈ আহোঁ। আসসালামু আলাইকুম ৱৰহমতুল্লাহি ৱবৰকাতুহ।